কেইবাদিনো হৈ গ'ল ঘৰত দন লগা মদ খাই আহি পেলানি তেনেকুৱা হুলস্থুল লগাৰ কাৰণে তেনেকুৱা ওচৰ চপৰ মানুহকেইটা কৈ নুশুনাৰ কাৰণে কালি বুজাবলৈ আহিছিলে মতিন পাণ্ডৱে আৰু তাৰ পত্নী গীতা পাণ্ডৱে বুজাওঁতে মানে তাই তেনেকুৱা কৰিলে দাৱৰে ঘপিয়াই দিলে নাছিলোঁ আমি মোমাই ঘৰলৈ গৈছিলোঁ দন লগাৰ কাৰণেই সোমবাৰে গৈছিলোঁ কিমান আপোনালোকৰ পৰিয়ালত কোন কোন আছে ইয়াত কোন আছে আপোনালোকৰ আৰু আমাৰ ছোৱালী 4জনী ল'ৰা এটা পঢ়ি আছে মেইন কাৰণটো কি মদ খাই সদায় দন লাগে মানে 1 মাহ মান হৈ গ'ল দন লগা দিনতো গধূলি হ'লেও তেনেকুৱা কৰে আৰু নিশাও তেনেকুৱা কৰে এই মুঠতে মতিন পাণ্ডৱ আৰু গীতা পাণ্ডৱৰ ছোৱালীজনীয়ে আগন্তুক 26 বৰ্ষত এক্সাম দিব মেট্ৰিক ফাইনেলৰ সেই কথাটোকে সি আগৰ পৰা মানে হুলস্থুল কৰি আছে কালিও আহি সি দুৱাৰ মুখত মানে ক'বলৈ নাপালে ক'লেহে যে মোৰ ছোৱালীজনী পৰীক্ষা দিব হুলস্থুল কৰিব নালাগে ইমানেই ক'লে ইমান কোৱাতে সি দা লৈ উলিয়াই চিধা ডিঙিত গপিয়াই দিলে সেইটো শুনি তাৰ মিছেছকো মানে ভৰিত কাটিলে গীতা পাণ্ডৱ তো এতিয়ালৈকে আমি ওচৰীয়া মানুহ আহি লগে লগে মেডিকেল নিয়াৰ ব্যৱস্থা কৰিলোঁ মেডিকেল লৈ গ'ল এতিয়া ডিমু লিয়াৰ লগে ডিমুৰ পৰা লগে ডিব্ৰুগড়ে এতিয়া IC ৰুমত ভৰাই থৈছে সংকটজনক অৱস্থা বুলি শুনিছোঁ কিন্তু লগে ভিডিপিয়ে আৰক্ষী বিষয়াক মাতিলে মানে ভিডিপি কণ্ট্ৰল কৰিব নোৱাৰিলে আৰক্ষীক মাতিলে আৰক্ষীও লাষ্ট সময়ত দেখিছোঁ 2 ঘণ্টালৈকে তাক বুজাব নোৱাৰাৰ কাৰণে সিহঁতে কণ্ট্ৰলৰ বাহিৰত হৈ গ'ল লাষ্টত যেতিয়া শেষ সময়ত ৰঞ্জিত পাণ্ডৱে দাও লৈ আৰক্ষীক যেতিয়া একদম মানে কাটিবলৈ ওলাই আহিলে আৰক্ষী বিষয়াই মানে একো উপায় নাপায় ৰঞ্জিতক গুলি কৰিবলগীয়া আৰু গুলি কৰাৰ পিছত দেখিলে ভৰিৰ মাৰিছোঁ বুলিয়ে কৈছিলে দেখিছে মানে পৰি গ'ল তেতিয়া লগে উঠাই আৰু ডিব্ৰুগড় মেডিকেল লৈ গ'ল ডিব্ৰুগড় লৈ যোৱাৰ পিছতে ডিব্ৰুগড়ত মৃত্যু বুলি ঘোষণা কৰে ৰঞ্জিত পাণ্ডৱৰ তেওঁৰ ফেমিলি আছে তেওঁৰ পত্নী আছে তেওঁৰ ছোৱালী 4জনী আছে ল'ৰা এজন আছে মানে মূল কাৰণটো হ'ল সুৰাপান যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221